হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল। আজি পুৱাই উঠি আজি একো পঢ়া চঢ়া হোৱা নাই, কাৰণ আজি ভণ্টিৰ কিবা এটা কাম আছে, লগত ইয়াত পাৰাচাৰকুচিত বজাৰো আছে। গতিকে ভণ্টি আৰু মই ওলাইছোঁ বজাৰলৈ যাবলৈ আৰু তাইৰ কামটো কৰিবলৈ। ভণ্টি ইফালে আছোন। কি কাম আছে? পঢ়াই ঘূৰি আছা লগৰ সময়ত। তো এই পুৱাই পুৱাই মোক কামত দিছে ভণ্টি নুঠাৰ পৰা। তো এতিয়া মানে আমি প্ৰথম ভণ্টিৰ সেই দৰ্জিৰ তাতে যাম, তাৰ পৰা আমি পাৰাচাৰকুচি বজাৰ যাম। গতিকে বজাৰ চজাৰ কৰোঁ আৰু আহক। গাঁৱৰ মাজে মাজে যাই ভাল লাগে ঠাণ্ডা দেখা নাই আৰু এতিয়া আমি বাজাৰৰ পৰা আহি পাইছোঁ। বাজাৰৰ পৰা অহা সেইখিনি বস্তু আৰু বৰ বিশেষ দেখুওৱা নাই। বাজাৰৰ পৰা আহি পাওঁতে আজি অলপ দেৰিয়ে হৈছে, কাৰণ দুটা তিনিটা কাম আছিলেতো। এটা অলপ আমাৰ পাটাচাৰকুচিৰ পৰা অলপ দূৰত গৈছিলোঁ, যিটো আপোনালোকক দেখাইছোঁ, এই দৰ্জিৰ তাতে যে গৈছিলোঁ অলপ দূৰত হয়। আল্টিমেটলি অলপ দেৰি হ'ল। এতিয়া আহি আৰু বোলো অলপ সেইহৰ কামে কৰোঁ, অলপ মাছৰ খাদ্য বনাওঁ। এতিয়া মই মাছৰ খাদ্য বনাই আছোঁ। এই যে মাছৰ খাদ্যটো বনাই আছোঁ, এইটো আগতে আপোনালোকক মাছৰ খাদ্য বনোৱা মই দেখাইছোঁ। সেইটোত মই কি কৰিছোঁ, সেইটোত ফ্লটিং ফিড বনোৱা দেখাইছোঁ। এইটোত আমি ফ্লটিং ফিড নবনাওঁ, এইটো আমি ছিংকিং ফিড বনাম, যিটো ডুবি যায় সেনেকুৱা টাইপৰে খাদ্য বনাম। কাৰণ কি হৈছে, আমাৰ ফ্লটিং ফিড কিনি থোৱা আছে, গতিকে ফ্লটিং ফিডৰ প্ৰয়োজন নাই। সেইকাৰণে বোলো এইখিনিয়ে বনাই লওঁ, যাতে যিখিনি মাছে তলত খায় পুখুৰীত সেইখিনিৰ কাৰণে সুবিধাজনক হয়। আৰু এই যে মাছৰ খাদ্যটো বনাইছোঁ, ইয়াত আমি কি কি ইউজ কৰিছোঁ, ইয়াত আমি ইউজ কৰিছোঁ সৰিয়হৰ খলিহৈ আৰু ধানৰ মল, এই দুটা বস্তুৱে আমি ইউজ কৰিছোঁ। আৰু ইয়াত বহুতে গোবৰ ইউজ কৰে, মই বাৰু গোবৰ আজি ইউজ কৰিব খোজা নাই, কাৰণ খলিহৈৰ পৰিমাণ এনেও বেছি হৈয়ে আছে। গতিকে ইয়াত আৰু এক্সট্ৰাকৈ গোবৰ ইউজ কৰিব মই খোজা নাই। তো এয়া চাওক, আমাৰ খাদ্য তৈয়াৰ হৈ গৈছে। এতিয়া সৰু সৰু লাৰু কিছুমান বনাম, যাতে পুখুৰীত দিবৰ কাৰণে আমাৰ সুবিধা হয়। বহুতে কি কৰে, বেগ ফিডিং কৰে, বেগত ভৰাই 2-3 দিনমান অলপ আপোনালোকে বেগৰ ভিতৰতে শুকাব দিয়ক, তাৰপিছত পুখুৰীত দি দিয়ক। বেগটো এনেকৈ ভাহি আহিব আৰু মাছে তাৰ পৰা খাই থাকিব। আৰু বেগত সৰু সৰু কাঠ লগাই দিব লাগে, তেতিয়া মাছৰ কাৰণে মাছক দিবলৈ বহুত সুবিধা হয়। এই লাৰু বনাই আছোঁ। এই প্ৰকৃতি বহি বহি ভাগৰ লাগি গৈছে, ভৰিৰ বিষ উঠি গৈছে, বহি লওঁ ৰ'ব। এতিয়া আমাৰ মাছৰ খানা বনোৱা হৈ গ'ল। এইবোৰ আপোনালোকে চাব পাৰে, ইয়াত বনাই থৈ দিছোঁ। যিহেতু খানা বনোৱা হ'ল, এতিয়া আমি ভাবিছোঁ কি পুখুৰীলৈকে যাওঁ, আৰু যিখিনি আমাৰ মাল্টিপল ফাৰ্মিঙৰ কাম আছিল সেইখিনি কৰিম। গতিকে কাঁচি এখন আৰু দাখনো লৈছোঁ, আৰু ইয়াত ফ্লটিং ফিডো লৈ লৈছোঁ, আৰু আজি বনোৱা এই খাদ্য এই দুটা লৈ লৈছোঁ। এইটো সৰু গতিকে নাও গতিকে এইটোকো লৈ লৈছোঁ। এতিয়া যাওঁ আমি পুখুৰীলৈকে প্ৰথম, তাৰ পৰা আমি মাল্টিপল ফাৰ্মিঙৰ কাম কৰিম, ব'লক। আমি এতিয়া পুখুৰী আহি পাইছোঁ। এতিয়া আমি কি কৰিম জানে, প্ৰথমতে এই যিখিনি ফ্লটিং ফিড আছে সেইখিনি এনেকৈ দি ল'ম। ফ্লটিং ফিডখিনি দিয়াৰ লগে লগে কি হ'ব, ইয়াৰ গোন্ধত এই মাছখিনি আহিব, ফ্লটিং ফিড খাব আহি যাব না ওপৰৰ মাছখিনি। লাহেকৈ আমি কি কৰিম, লগত এই যিখিনি সৰু, এইটোৱে ফাৰ্ষ্ট দি লওঁ, সৰুটো এইটো দি ল'ম। এইটো অলপ দূৰক লগিন দিওঁ। এইকেইটা দিয়াৰ লগে লগে এইকেইটা তলত গৈছে, আৰু বাকীখিনি আমি ফ্লটিং ফিড দি ল'ম। ইয়াত লাভ এইটোৱে হ'ব যে যিখিনি মাছে ওপৰত খায়, সাধাৰণতে যিখিনি ছাৰ্ফেচ ফিডাৰ মাছ আছে সেইখিনিয়ে ফ্লটিং ফিডখিনি খাব পাৰিব, আৰু যিখিনি বটম ফিডাৰ আছে বা যিখিনি মাজত খায়, যেনেকৈ ৰৌ হওক, গ্ৰাছ কাৰ্প হওক, বা কমন কাৰ্প হওক, মিৰ্গা হওক, সেইবোৰ মাছ যদি আছে পুখুৰীত, সেইখিনিয়ে ক'ত খাব, সেইখিনিয়ে যিখিনি ডুব গৈছে না সেইখিনিত খাব পাৰিব। গতিকে দি লওঁ ৰ'ব। এই মাছ আহিছে,
পানীখিনিহে বহুত লেতেৰা হৈছে কিবা এটা ব্যৱস্থা কৰিব লাগিব ইয়াক টাৰ্বিডিটি বুলি কয় টাৰ্বিডিটি হৈছে পুখুৰীত পানীত আৰু যদি এনেকৈ টাৰ্বিডিটি ৰাখোঁ কেইদিনমান পাছত এতিয়া মাছখিনি মৰি যাব ইয়াক চাফা কৰিব লাগিব কিবা এটা ব্যৱস্থা কৰিম ৰ'ব টাৰ্বিডিটিৰ পৰা ৰক্ষা কৰাৰ কাৰণে পুৰা খাই আছে তখন 4টা মানে গ্যাং 4টা 5টা মান পুরা গ্রুপত ঘুরি আছে দেখছ না এতিয়া মাছক খানা দি উঠি পিনে আমি লাগি গ'লোঁ আমাৰ সেই মাল্টিপুল ফাৰ্ম মেকিঙৰ কামত আৰু আজিও এই বহুত দিনৰ দৰে যিমান দিন আপোনালোকক মাল্টিপুল ফাৰ্ম মেকিং দেখাইছোঁ সেইকেইদিনৰ দৰে আজিও সেই একে কামতে লাগি আছোঁ সেইটো হৈছে কহুৱা কাটা কহুৱাখিনি কাটি শেষ কৰি আনিব পৰা নাই মোৰ মানে মাথা চাথা নষ্ট কৰি দিছে এই কহুৱাখিনিয়ে মানে মানুহে কয়হে কহুৱা ভাল লাগে এই যাৰ মানে খেতি মাটিত হয় সি গম পায় বম ফাল্টু বস্তু এই এটা সেই প্ৰায় 2 ঘণ্টামান কহুৱা কাটাৰ পিছত আপোনালোকে চাব পাৰে আজি বহুতখিনি ঠাই মুকলি হৈছে মানে আজি ভাল লেভেলত কহুৱা কাটিছোঁ 2 ঘণ্টাত বহুতখিনি কহুৱা কাটা হৈছে আৰু যদি এনেকৈ হয় অহাকালি যদি এনেকৈ কাটিব পাৰোঁ তেতিয়াহ'লে আৰু মাল্টিপুল ফাৰ্মিঙৰ বাকী যিখিনি কাম আছে সেইবোৰ ষ্টাৰ্ট কৰিব পাৰিম আৰু এতিয়া মানে ৰাতি প্ৰায় 11টা বাজিছে এতিয়া আৰু মানে ৰাতি সময়খিনিত বৰ বিশেষ একো নাছিলে খানা চানা এটা ভাবি আছোঁ পাতোঁ বুলি খানা এটা পাতিলে সেইটোও দেখাব পাৰিম আপোনালোকক বাকী বেলেগ একো নাই অলপ চলপ পঢ়িলোঁ পঢ়া মানে আজি তাকো একো লাগা বস্তু একো পঢ়া নাই চাকৰিৰ কাৰণে যিহেতু চাই আছিলোঁ তাৰে কাৰণেও একো আজি পঢ়া নাই আজি এখন ধুনীয়া বাহিৰা কিতাপ পাইছোঁ বিলে বুলি এখন ভাল উপন্যাস পাইছোঁ সেইখন পঢ়া ষ্টাৰ্ট কৰিছোঁ গতিকে কেইদিনমান নাজানো আৰু পঢ়া শুনা নহ'বই নেকি কিন্তু পঢ়ি ভাল লাগিছে ষ্টাৰ্টিংখিনি ভাল লাগিছে যেতিয়া পঢ়া কমপ্লিট হয় তেতিয়া সেইখনৰ বিষয়ে আপোনালোকক জনাম আজিৰ এই ভিডিঅ'টোত আৰু বৰ বিশেষ একো নাছিল আজিৰ বাবে এইখিনি ধন্যবাদ